মাকে কিবা নাজানে কিবা ঘিলা পিঠা এটাকে যে বনাই দিওঁ বা কিবা পকা মিঠৈ চকা মিঠৈ লস্কৰা এটা যে বনাই দিওঁ সেইটো খবৰ নাই দেউতা আহো মই যাবলৈ ওলাইছো দে ইমান দিনৰ মূৰত আকৌ যাবলৈ ওলাইছো এতিয়া ঘৰলৈ যাওঁতেহে কিবা এটাতো লৈ যাব লাগিছিল মই একো এটা দিব নোৱাৰিলো একো নালাগে কিনো লাগে কচোন মই আহিলো দুদিনমান থাকিলো খালো এয়াই হ'ব দেচোন আৰু কি লাগে মোক নহয় তই তেনেকৈ ক'লে নহ'ব জীয়েকবিলাক ঘৰলৈ আহিলে বাপেকৰ ঘৰলৈ আহিলে মানে কিবা এটা দি পঠিয়াব লাগে আৰু লৈ যোৱা এইটো এটা পৰম্পৰাও দেচোন তথাপিতো মই কিবা এটা দিব পৰা হ'লে ভাল আছিল বাৰীখনত বোলো কাঠৰো এটা আছিল নেকি খান্দিবলৈ গ'লো সেইটো বান্দৰে খাই পেলালে বুজিছ হ'ব দে তই দুখ নকৰিবি দেচোন নহয় মই সুখতে আছো তই কিয় ইমান হেৰি কৰি আছ একো নিদিলেও হ'ব দেচোন তই সুখত থাকিলেও সেইখন ঘৰৰ মানুহে সেইটো মানে শাহুৱে কিবা এটা আশা কৰে দেচোন ঘৰলৈ গৈছে কিবা এটা আনিব হাতখন মুখখনলৈ চাই থাকে হ'ব দে তই কেতিয়াবা গ'লে লৈ যাবি দে তই যে কেতিয়াবা যাৱ নহয় লৈ যাবি দে বাৰু মই কেতিয়াবা গ'লে বাৰু লৈ যাম হ'লেও এতিয়া তই সুদা হাতখনহে তই যাবিগৈ বৰ বেয়া লাগিছে বুজিছ কিবা কয় আকৌ সেইখন ঘৰত একো নকয় তই যাগে যা মই যাওঁগৈ আৰু দেৰি হ'ব নহয় এইফালে গাড়ী ধৰিবগৈ লাগিব বেছি দেৰি কৰিলে মোৰে দেৰি হ'বগৈ হয় দে কি যে ঘৰখনত মই বিয়া দিলোঁ বিয়াখন ভালেই দিলোঁ কিন্তু এতিয়া সেয়া মোৰ মানে সেইটোকে চিন্তা লাগি থাকে কিবা এটা যদি মই হাতত দি পঠিয়াব পাৰিলোহেঁতেন জানি শুনিহে মোক নিছে হয়নে নহয় মইতো এনেই যোৱা নাই মোক জানি শুনিহে নিছে তই ইমান দুখ নকৰিবি দে নহয় হ'ব দে তেনেকৈ ক'লেই নহ'ব বুজিছ নাই দেখো নহয় ওচৰ চুবুৰীয়া কেনেকৈ নিয়ে কি দিয়ে মই চব চাই আছোতো যাওঁ হ'ব দে দুখ নকৰিবি মই যাওঁগৈ ব'ল এই সন্ধিয়াই লাগিব এতিয়া বোৱাৰী এজনী এতিয়ালৈকে ঘৰলৈ অহা নাম নাই 3 সন্ধিয়া আহি ওলাবহি আৰু এই চব বোৱাৰী ঢঙেই নাই এতিয়া যে ঘৰ আহি পাবহি লাগে সোমাবহি লাগে ঘৰত ধূপ ধূনা জ্বলাব লাগে নাই খবৰ নাই সোনকালে আহি পেলাই কি হ'ল মানে বোৱাৰীয়েক যে ঘৰলৈ গৈছে এতিয়ালৈকে অহা নাম নাই এতিয়ালৈকে অহা নামেই নাই দেখিছে যোৱা নাই আহিব আৰু গাড়ী ঘোঁৰা কথা ক'ৰবাত গাড়ী ঘোঁৰা অকণ অসুবিধা হ'ব পাৰে তাতেনো ইমান চিন্তা কৰিব লাগে নে হৈছে একেবাৰে দিনে গাড়ীত ৰাস্তাত তুম গাড়ী এতিয়া গাড়ীত নাই কথা ক'বলৈ আহিছে বোৱাৰীয়েকৰ ফালে যে মাতি একেবাৰে অভ্যাস হৈ গৈছেগে প্ৰত্যেকটো কথাতে দেখা নাই কি যে কোৱা নহয় হ'ব ইমান খালি বোৱাৰীয়েকৰ ফালে কথা কৈ থাকিব দৰকাৰ নাইকিয়া বোৱাৰীয়ে খালি ঘৰলৈ যাব একে কিবা এটা কথা ক'লে একে ওপৰতে আহি থপককে ধৰিবহি দেখা নাই মাকৰ ঘৰলৈ গৈছে অকণমান দেৰি হ'ব পাৰে সেইকাৰণে তুমি ইমান চিন্তা কৰিব লাগে নে আৰু হৈছে মাকৰ ঘৰলৈ গৈছে তেনেকে মাছে মঙহে তেনে ঘিয়া মই পঞ্চমীত পাব 7 টকুনা জাতটোৱে কি আনে দেখিম নহয় মাকে কি বনাই পঠিয়াই ঘৰলৈ কিবা এটা আনিবলৈ হাতত নাহে একে কথা ক'বলৈ আহিছে তোমাৰ যে লোকৰ বস্তুলৈ খালি আশা কৰা আমাৰনো কি নাই বাৰু কচোন হৈছে মানুহ থাকিলেও মানুহৰ পৰা বিচাৰে কিবা এটা খাবলৈ বিচাৰে মুখখন সলাই পেলাই আপুনি আকৌ ওপৰতে ইমান মাত পাতিব নালাগে নিজে যে 7 টকুনা জাত এটা বিয়া পাতি আনিছে দেখে চাই পেলাই ছোৱালী নাপালেগে সেই ঘৰতহে ছোৱালী পালেগে তুমি টোপোলা খোৱা যা হৈছে হয় টোপোলা খোৱা জাতি তুমিনো কেনেকুৱা যে জনা আছে থোৱা বোৱাৰীজনীৰ কি আছে বাৰু কচোন যেনে তেনে বাপেক চলি আছে তাইনো ঘৰৰ পৰা কি আনিব লাগে কচোন বুলি ঘৰলৈ কিবা এটা আনিব নোৱাৰে মাকৰ ঘৰৰ পৰা আহে যে আহোঁতে খালি হাতে খালি মোনাই আহিব কিন্তু ইয়াৰ পৰা যাওকচোন এই দোকানৰ পৰা এহোৰে পইচা নি পেলাই ল'ৰাটো ফুচলাই পইচা এসোপা দি পেলাই ইয়াৰ পৰা দোকানৰ পৰা ঘূৰে মিঠাই চিঠাই তিনে একে চিস্কুটে এসোপামান নিব ঘৰলৈ লাহে কয় এই পদূলিবোৰত এইবিলাক বকলা মেলিব নালাগে ব'লা মানুহ তোমাক কিবা বুলিয়ে ক'ব এই মানুহটো ইমান পাজি মানুহ খালি বোৱাৰীয়েকৰ ফালে মাতি পিটি এইটো খুৱাম মাকো অকমান চাব মাও যেতিয়া গাটো বেয়া হৈ আছে ঠিক আছে কিবা এটাহে মই হাতত দিব নোৱাৰিলো একো নালাগে একো দিবলৈ ঈশ্বৰে আমাক চলাই আছে আপুনি মোক আচল সম্পদটোৱে দিলে আপোনাৰ ইমান এজনী ধুনীয়া ছোৱালী ইমান গুণী ছোৱালী সেই গুণী ছোৱালী যে মোক দিলে তাতকৈ মোৰ আপোনাৰ পৰা একো নালাগে আপুনি খালি মন বেয়া নকৰিব হ'লেও দিয়াচোন মনবিলাক ভাল নালাগে নহয়
দেউতা তই এইবিলাক ইমান চিন্তা দিনৰ কৰি মূৰত নাথাকিবি। আহিছে। একো চিন্তা কৰিব অ, নালাগে তই আমি দেখা চলি বুলি আছো চিন্তা দিয়কচোন কৰিবি। আমি ধুনীয়াকৈ চলি আছো বাৰু হ'ব 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 আৰু মাকো চাব বাৰু বাৰু মাকো চাব তই মাজে ঔষধ পাতিবিলাক সময়ত খাবি অ খাম খাম আৰু খাম মোৰে ফোন চোনবিলাক কৰি থাকিবি মাজে সময়ে। কৰিম কিয়নো নকৰিম আৰু কিবা যদি অসুখ বিসুখ বেছি হয় কিবা দিগদাৰ হ'লে আমালৈ ফোন কৰিব দেই কৰিম কৰিম যোৱাগে যোৱা যোৱাগে ঠিক আছে বেয়া চেয়া নাপাবা আৰু আহা, আহা, যাওঁ। আই যাগে তই দুখ কৰি থাকিবি নহয়, সময়মতে খাবি। বেয়া লাগিছে আজি মোৰ যাগে যা কান্দিবি। মই আহি থাকিম নহয় আকৌ তই ফোন কৰিলে মই আহিম যা যা যাওঁ দে কিবা এটা হাতত মই দিব নোৱাৰিম মোৰ দুখ লাগিছে ছোৱালীজনীৰ হাতত মই কিবা এটা দিব নোৱাৰিলোঁ শাহুৱেকজনীয়ে চাগে আকৌ বকিব ইমান বকি থাকে হয় সুধা হাতে গ'লেই তাইক বকে মই গম পাওঁ নহয় তাইৰ মনটো মাৰিয়েই গৈছে যিয়ে হওক যিয়ে নহওক বাৰু কাঠালুটো আছিলে তাকো খাই পেলালে সেইটোকে মই দিব পাৰিলোহেঁতেন মই বৰ দুৰ্ভাগ্য মোৰ ভাগ্যখনেই বেয়া হ'ব যা পিছে পৰেও কিবা এটা কৰিব লাগিব অ মা বহিছে আজি আহিয়ে ভৰি চুবলৈ আহে ভৰি ধৰি পেলাই দেখুৱাইছেহি চাদৰ বিলাক অ' মা। এইফালে দি এইফালে বেগটো দি আছো চাওঁ বেগত কি চাব বেগত একো নাই মা চাওঁ 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 তোমাৰ মায়ে কি দি অ' মা পঠিয়াইছে তুমি কি কৰিছা এইবিলাক বেগটোনো কিয় চাব লাগে আকৌ এই চুপ মাৰি থাক মই মা হয় মোৰ ওপৰত ইমান কথা নকবি কি একোৱে নাই দেখোন মাৰাই কিবা যে দিব লাগে খবৰ নাই হা কিবা লাৰু চাৰু এটা পিঠা চিঠা এটা বনাই দিওঁ যে ঘৰখনলৈ সেইটো খবৰ নাই খালি কাটা লৈ আহিছে বুজাচোন নকবা আমি ইমান দুখে ভাগৰে আহিছো ইমান দূৰ বাছত আহিছো তুমি এনেকে ক'ব লাগে নে হ'ব হ'ব পিছত হ'ব হ'ব। মোক ইমান একে শিক্ষা দীক্ষা দিবলৈ নাহিবি মই তোৰ মা হয় যা একেবাৰে যা এই। যা কি শিক্ষা দিবলৈ আহিছে অ মা মায়ে লাডু চাডু বনাবলৈকো মা গাও ভাল নহয় বেমাৰ আৰু দেউতাও অসুস্থ আৰু আপুনিতো নিজে জানে আমাৰ ঘৰখনৰ অৱস্থা হয় এই আমাৰ ঘৰৰ পৰা দিয়া টোপোলাবিলাক খাবলৈ তেতিয়া অসুস্থ নহয় দোকানৰ পৰা যে সেই ল'ৰাটো ফুচলাই ফুচলাই এসোপামান বস্তু কিনি নিয়ে তেতিয়া মাৰাই যে খাই যে তেতিয়া অসুস্থ নহয় এই ৰ'বাচোন কি হ'ল কি হ'ল কি হোৱা নাই এই তোমাক কেঁকুৰাৰ লগত তুলনা কৰিব পাৰি যেনেকে কেঁকুৰা মূৰ নাই তোমাৰো মূৰ নাই কি হৈছে কথা ক'বলৈ আহিছা তোমাৰ লাজ নোপোৱা নে বোৱাৰীজনী ঘৰৰ পৰা আহিছে তুমি বেগটো তাই খুলি চাইছা তোমাৰ লাজ নালাগে মুখখন চোৱা সেইটো কি লাজৰ কথা আছে মাকৰ ঘৰৰ পৰা আহিছে বোৱাৰীজনী এই ঘৰখনলৈ আহিছে যে খালী বেগটো লৈ আহিছে মাকে কিবা নাজানে কিবা ঘিলা পিঠা এটাকে যে বনাই দিওঁ বা কিবা পকা মিঠৈ চকা মিঠৈ লস্কৰা এটা যে বনাই দিওঁ সেইটো খবৰ নাই হে খালী মোনাডাল যে দি পঠিয়াইছে মনে মনে থাকা মুখখন চম্ভালি কথা ক'বা চোৱা বোৱাৰীজনী ঘৰলৈ গৈছে ঘৰলৈ গ'লে ঘৰৰ পৰা কিবা টোপোলা আনিব লাগিবনে এনে কিবা লিখা আছে নেকি কোৱাচোন এই আমাৰ কি নাই কোৱাচোন আমাৰ মাটি সম্পত্তি গাড়ী গুড়া গোটেইখিনি আছে ল'ৰাটো চাকৰিও আছে তুমি তথাপিও সেই বোৱাৰীজনী ঘৰৰ পৰা টোপোলা আশা কৰা তুমি সঁচাকৈ তোমাৰ কোনো কমন চেঞ্চ নাই তুমি মাৰ নামত তুমি আচলতে কলংক তোমাক ঘিণ কৰিবলগীয়া যোগ্য গম পাইছানে নাই হে লাজ নালাগেনে এই ছোৱালীজনীক তুমিয়ে পচন্দ কৰিছিলা নাই কি কথা কৈছে তুমি পচন্দ কৰা নাই কৰা মোৰ ইমান পচন্দ নাই সেই সাত টুকুনা জাতবিলাক মোৰ পচন্দ হোৱা নাই এই ল'ৰাতে কুটুৰি খাই পাইছে অ মা তুমি পচন্দ কৰাচোন তুমি কোৱাচোন দেউতাক কোৱাচোন মোক খুব পচন্দ সেইকাৰণে মই কৈছিলো হা বুলি মোৰ এজনী ছোৱালী পচন্দ নাই ৰ'বাচোন তাইক কি বুলি ক'লা সাত টুকুনা ৰ'বা তোমাক বিয়া কৰোঁতে তোমালোকৰ ঘৰৰ অৱস্থা কেনেকুৱা আছিল হে এই ভিতৰৰ দেখোন চব দেখা পায় তৰা গ্ৰহ নক্ষত্ৰ চব দেখা পায় হে পাহৰিলা সেইবিলাক কথা নাপায় দেই এনেকুৱা কেতিয়াও কৰিব নাপায় মানুহক মানুহ বুলি ভাবিব লাগে গম পাইছানে বোৱাৰীজনী ঘৰৰ অৱস্থা ইমান ঠিক নহয় বাপেকে কিবা কিবি এটা কৰি যেনে তেনে খাই আছে তুমি বোৱাৰীজনী ঘৰলৈ গৈছে কিবা টোপোলা আনিব লাগে এনেকুৱা কথা হ'ব পাৰে নেকি বাৰু এইবিলাক কাম কিন্তু কেতিয়াবা নকৰিবা কেতিয়াও নকৰিবা কিন্তু মই কৈছোঁ নহ'বা কথা বেয়া হৈ যাব আঁতৰি যোৱা তুমি মোৰ চাবা আঁতৰি যোৱা অভদ্ৰ চব ক'ৰবাৰ চালা বোৱাৰী শুনাচোন তুমি মাৰ কথাত লাগি নাথাকিবা বুজিছানে মাৰে তেনেকুৱাই মই আজি 35 বছৰে মাৰক বুজাব নোৱাৰিলোঁ গম পাইছানে গতিকে তুমি মাৰ কথাত আৰু নালাগিবা বোৱাৰী যি লাগে তোমাক যি কৰিব লাগে মোক ক'বা মই তাৰ সকলো ব্যৱস্থা কৰিম বুজিছা হ'ব দিয়ক দেউতা মই মাৰ কথাত বেয়া পোৱা নাইকিয়া হ'ব